নমস্কাৰ আপোনালোক সকলোকে সাধনাৰ পথ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয়ভাগ ভাগৱতৰ নৱম স্কন্ধ। বিষয়ভাগ হ'ল ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু ইন্দ্ৰই অতিথিৰ ওপৰত পৰীক্ষা। সংস্কৃতিৰ পুত্ৰ ৰজা ৰন্তিদেৱ পৰম বিষ্ণু ভক্ত আছিল। তেওঁ অতিথিক কেতিয়াও বিমুখ কৰা নাছিল। তেওঁ সপ্তদ্বীপা পৃথিৱীৰ ৰজা হৈও ঈশ্বৰৰ দিয়া সামান্য বস্তুহে ভোজন কৰিছিল। তেওঁ পৃথিৱীৰ সকলো প্ৰজাক সমদৃষ্টিৰে পালন কৰিছিল। তেওঁ একান্ত মনে ঈশ্বৰক আৰাধনা কৰি কাল কটাইছিল। তেওঁ গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি। তেওঁ মহা জ্ঞানী, গুণী, দানী, বিষ্ণু ভক্ত আৰু বিষয় বাসনাৰ প্ৰতি আসক্ত নোহোৱা ৰজা আছিল। ৰজা ৰন্তিদেৱৰ যশস্যা তলুকৈ বিয়পি পৰিছিল। মহাৰাজ ৰন্তিদেৱে ৪৮ দিন অনাহাৰ থাকি একান্ত মনে কৃষ্ণক আৰাধনা কৰিছিল। ৪৮ দিনৰ মূৰত ৪ ভাগ বস্তু ভোজনৰ বাবে সাজু কৰি ৰাখিছিল। আসন ত্যাগ কৰি ভোজন কৰিবলৈ সাজু হোৱা এজন অতিথি আহিছিল। ৰজাই অতিথিক দেখি বহা আসনৰ পৰা উঠি আহি অতিথিক ভক্তিভাৱে পূজা কৰিছিল। ৰজাই ভোজনৰ সেই বস্তুৰ এভাগ অতিথিক খাবলৈ দিছিল। অতিথিৰ আনন্দ মনে ভোজন কৰি বিদায় লোৱা ৰজাৰ হৰিক স্মৰণ কৰি খাবলৈ দিছিল। সেই সময়তে এজন ক্ষুদ্ৰ জাতিৰ ভোকাতুৰ মানুহ ৰজাৰ ওচৰত উপস্থিত হৈছিল। ৰজাই আসনৰ পৰা উঠি সেই ক্ষুদ্ৰ অতিথিক ভালদৰে আদৰি নি ৰজাৰ ভোজনৰ এভাগ খাবলৈ দিছিল। অতিথিয়ে পৰম তৃপ্তিয়ে ভোজন কৰি বিদায় লোৱাৰ পাছত ৰজাই খাবলৈ সাজু হৈছিল। সেই সময়তে এজন মানুহে লগত এটা কুকুৰ লৈ ৰজাৰ ওচৰত উপস্থিত হৈ কৈছিল, হে মহাৰাজ, মই বৰ ভোকাতুৰ হৈ আপোনাৰ ওচৰ চাপিলোঁ, মোক খাবলৈ দিয়া। ভোকাতুৰ মানুহজনক ৰজাই আদৰ সাদৰ কৰি বহিব দিছিল। তেওঁ খাদ্যৰ ৪ ভাগৰ ২ ভাগ ইতিমধ্যে দুজন অতিথিক খাবলৈ দিছিল। ২ ভাগ বাকী আছে, তাৰে এভাগ অতিথিক খাবলৈ দিছিল। আহাৰ গ্ৰহণ কৰি অতিথিয়ে বিদায় লৈছিল। ৰজাৰ শেষ ভাগ আছিল এগিলাচ পানী। অতিথি বিদায় লৈ যোৱাত ৰজাই আসন গ্ৰহণ কৰি ঈশ্বৰৰ নাম স্মৰণ কৰি সেই পানীগিলাচ হাতত লোৱাৰ লগে লগে এজন চাণ্ডালে পানী পিয়াহত অন্তকণ্ঠ শুকাই যোৱা বুলি ৰজাক কৈছিল। ৰজাই চাণ্ডালকো আদৰ সাদৰ কৰি বহিব দি ৰজাৰ ভাগত সেই পানীগিলাচ চাণ্ডালক খাবলৈ দিছিল। চাণ্ডালে পানীখিনি পি খাই পৰম সন্তোষ লাভ কৰি বিদায় লৈছিল। মহাৰাজ ৰন্তিদেৱে ৪৮ দিন অনাহাৰে থাকি একান্ত মনে কৃষ্ণ আৰাধনা কৰিছিল। ৪৮ দিনৰ মূৰত যি বা আহাৰ গ্ৰহণ কৰিব খুজিছিল, সেই আহাৰো অতিথিক খাবলৈ দিছিল।
তেনে কৰি ৰজাৰ মনত কোনো দুৰ্ভাৱ নাছিল। তেওঁ পৰম আনন্দ লাভ কৰিছিল, কাৰণ চাৰিজনা অতিথি সেৱা কৰাৰ সুবিধাকণ পাইছিল। ৰজাই জানিছিল নৰই ঈশ্বৰ। তেওঁ শেষান্তত একান্ত মনে হৰিক চিন্তা কৰাৰ লগে লগে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ইন্দ্ৰই ৰজাক দেখা দিছিল। ৰজাই সেই চাৰিজনা ভক্তিভাৱে প্ৰণাম কৰিছিল। ৰজাৰ ভক্তি আৰু ধৈৰ্য পৰীক্ষা কৰিবলৈ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ইন্দ্ৰই চাৰি অতিথিৰ ৰূপ ধাৰণ কৰিছিল। তেওঁলোকে ৰজাৰ ঈশ্বৰ ভক্তি আৰু ধৈৰ্য ভক্তি প্ৰমাণ পায় ৰজাক আশীৰ্বাদ প্ৰদান কৰি নিজ নিজ ধামলৈ গমন কৰিছিল। বহু ঋষি মুনিয়ে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিও তেনেদৰে চাৰিজনা দেৱতাৰ একেলগে দৰ্শন লাভ কৰিব পৰা নাছিল। মহাৰাজ ৰন্তিদেৱে হৰিভক্তিৰ জৰিয়তে সেই চাৰিজনাক একেলগে দৰ্শন পাইছিল। তেওঁ ৰজা হৈও ৰাজভোগ নকৰি সামান্য আহাৰ ভোগ কৰিছিল। সেইজনা পৰম জ্ঞানী হৰিভক্ত ৰজাই যথাসময়ত পৰম গতি লাভ কৰিছিল। তেওঁ মায়াময় সংসাৰ থাকিও মায়ামুক্ত হৈছিল একমাত্ৰ প্ৰভু ভগৱন্ত কৃষ্ণক আৰাধনা কৰাৰ বাবে। কৃষ্ণৰ কৃপাত তেওঁ বৈকুণ্ঠত মহাসুখে বাস কৰিছিল। আজি ইমানতে সামৰি মাৰিছোঁ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।